Hello students, welcome back to Vikas Conceptual Learning Center. Last আমি ক্লাছ 7-ৰ Mathematics Explore and Enjoy Maths Wonders এর ফার্স্ট চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিছিলোঁ। এতিয়া আমি সেকেন্ড চেপ্টাৰটোলৈকে আগবাঢ়ো। সেকেন্ড চেপ্টাৰটো আগবঢ়াৰ আগতে তাৰে কিছুমান বেসিক বস্তু আমি জানিব লাগিব। সো সেকেন্ড চেপ্টাৰটোৰ কিছুমান প্ৰপাৰ্টি দিয়া আছে ইয়াতে। সো প্ৰপাৰ্টিবিলাক আমি ভালদৰে জানিব লাগিব। হোৱাট আৰ দ্য প্ৰপাৰ্টিজ গিভেন? ইয়াতে এডিশ্যন এণ্ড ছাবট্ৰেকশ্যন অফ ইণ্টিজাৰ্ছৰ ক্ষেত্ৰত আমাৰ প্ৰপাৰ্টি কিছুমান দিছে। সো প্ৰপাৰ্টিজ অফ এডিশ্যন এণ্ড subtraction of integers. ইণ্টিজাৰ নম্বৰবিলাকৰ ক্ষেত্ৰত এডিশ্যন আৰু ছাবট্ৰেকশ্যনৰ প্ৰথম প্ৰপাৰ্টি দিছে ক্লোজাৰ প্ৰপাৰ্টি। মই দুইটা এডিশ্যন আৰু ছাবট্ৰেকশ্যন দুইটাৰ কাৰণে ক্লোজাৰ প্ৰপাৰ্টিটো বুজাই দিম। এতিয়া ক্লোজাৰ প্ৰপাৰ্টিটো কি হয়? ক্লোজাৰ প্ৰপাৰ্টিটো জানিব লাগিলে আমি ফাৰ্ষ্ট চাব লাগিব ইণ্টিজাৰ নম্বৰ কাক বোলে। আমিতো ডেফিনেশ্যন চাইছোঁ, অল দ্য নাম্বাৰছ প্ৰেজেণ্ট অন দ্য নাম্বাৰ লাইন আৰ ন'ন এজ ইণ্টিজাৰ নম্বৰ। এতিয়া ক্লোজাৰ প্ৰপাৰ্টি হৈছে যদি মই দুটা ইণ্টিজাৰ নম্বৰ এড কৰোঁ আৰু যদি ৰিজাল্টত যদি তোমাৰ ইণ্টিজাৰে হয় আৰু যদি মই দুটা নম্বৰ ছাবট্ৰেক্ট কৰোঁ, ৰিজাল্টটো যদি তোমাৰ কি হয় ইণ্টিজাৰ নম্বৰে হয়, তেতিয়া আমি কি ক'ম? Integer numbers are closer under addition and subtraction. So আমি ইয়াক ডেফিনিশ্যন হিচাপে লিখিব লাগিলে ফাৰ্ষ্ট কি লিখিম? ইফ A and B are two integer, দুটা আমি ইণ্টিজাৰ ধৰি লৈছোঁ এ আৰু বি। ইফ এ প্লাছ বি যদি মই দুইটা চাম কৰোঁ আৰু ৰিজাল্ট যদি তোমাৰ কি হয় ইণ্টিজাৰ হয়, এন ইণ্টিজাৰ নাম্বাৰ, দেন এডিশ্যনছ অফ ইণ্টিজাৰ্ছ আৰ আণ্ডাৰ এডিশ্যনছ অফ ইণ্টিজাৰ্ছ are under closure property. তাৰমানে ইহঁতে ক্লোজাৰ প্ৰপাৰ্টিটো ফ'ল' কৰিছে। এতিয়া আমি এক্সাম্পল চাব পাৰোঁ। এনি ইণ্টিজাৰ নম্বৰ মই ল'ব পাৰোঁ, -12 + 5, এইটো কোনটো ডাঙৰ হয়? ভেলু হিচাপে 12, ৰিজাল্টটো মাইনাছত আহিব 7। এইটো এটা কি হয়? ইণ্টিজাৰ। মই যদি বেলেগ কিবা নম্বৰ লওঁ 100 প্লাছ 1 লাখ ল'ব পাৰা, -1000, যি লোৱা এনি ইণ্টিজাৰ। ছাপ'জ মই আৰু এটা নম্বৰ 1002 ল'লোঁ, ৰিজাল্টটো কি আহিব? 2020111। এইটো এটা কি হয়? ইণ্টিজাৰ হয়। তাৰমানে আমি এডিশ্যনৰ ক্ষেত্ৰত যিকোনো ইণ্টিজাৰ নম্বৰ ল'লে আমি কি পাম? চাম কৰিলে ইণ্টিজাৰ নম্বৰ পাম। সেইকাৰণে আমি কি লিখিব পাৰোঁ? এজ এ নোট, এডিশ্যন অফ ইণ্টিজাৰ্ছ আৰ আণ্ডাৰ ক্লোজাৰ প্ৰপাৰ্টি। এইটো আমি লিখিব পাৰোঁ। এতিয়া যদি আমি ছাবট্ৰেকশ্যনৰ ক্ষেত্ৰত চাওঁ, ছেম কণ্ডিশ্যন। ইফ এইটো নোট হিচাপে আমি লিখিব পাৰোঁ। ইফ এ এণ্ড বি আৰ টু ইণ্টিজাৰ্ছ এণ্ড ইফ লিখিলোঁ এ মাইনাছ বি ইকুৱেল টু এন ইণ্টিজাৰ, যদি আকৌ মই ইণ্টিজাৰে পাওঁ, দেন
then subtraction of integers are under closure property. তাৰমানে সাবট্ৰেকশ্যনৰ ক্ষেত্ৰত ক্লোজাৰ প্ৰপাৰ্টিটো ফ'ল' কৰিব যদিহে এইটো কণ্ডিশ্যন ফুলফিল হয়। সেইকাৰণে মই কি লিখিছোঁ ইফ, যদি হয়। এতিয়া আমি এক্সাম্পল লৈ চাব পাৰোঁ। এক্সাম্পল ল'লোঁ মই 5 - 3 দুটা ইণ্টিজাৰ নাম্বাৰ, 2 এন ইণ্টিজাৰ নাম্বাৰ। কিন্তু মই যদি 2 - 7 কৰোঁ, দুইটা ইণ্টিজাৰ নাম্বাৰ 2 - 7, তেতিয়া কি পাম? -5। তেতিয়াও তুমি কি পাবা? ইণ্টিজাৰ নাম্বাৰ পাবা। তাৰমানে সাবট্ৰেকশ্যনৰ ক্ষেত্ৰত ইণ্টিজাৰবিলাকে ক্লোজাৰ প্ৰপাৰ্টি ফ'ল' কৰে নে নকৰে? কৰে। এনি নাম্বাৰ, এনি ইণ্টিজাৰ নাম্বাৰ যেতিয়া আমি সাবট্ৰেক্ট কৰিম, ক্লোজাৰ প্ৰপাৰ্টিটো ফ'ল' কৰিব। নেক্সট আমি নেক্সট প্ৰপাৰ্টিটো চাম। আমি কমুটেটিভ ক্লোজাৰ আণ্ডাৰ সাবট্ৰেকশ্যন। ক্লোজাৰ আণ্ডাৰ সাবট্ৰেকশ্যন হৈ গ'ল। চ' আমি কি লিখিব পাৰোঁ? এজ এ নোট, integers are closed under subtraction. তাৰমানে এডিশ্যনৰ ক্ষেত্ৰতো ক্লোজাৰ প্ৰপাৰ্টি ফ'ল' কৰে, সাবট্ৰেকশ্যনৰ ক্ষেত্ৰতো ক্লোজাৰ প্ৰপাৰ্টি ফ'ল' কৰে। নেক্সট প্ৰপাৰ্টিটো আহিব কমুটেটিভ প্ৰপাৰ্টি। কমুটেটিভ প্ৰপাৰ্টি। চ' কমুটেটিভ প্ৰপাৰ্টিৰ কাৰণে আমি যিকোনো দুটা নম্বৰ ল'ম। ইফ A and B are two integers, if A plus B যিটো ৰিজাল্ট পাম, তাক যদি মই এক্সচেঞ্জ কৰোঁ, পজিশ্যনবিলাক চেঞ্জ কৰি দিওঁ, B plus A কৰোঁ, ৰিজাল্টটো যদি ছেম হয়, ইকুৱেল যদি লিখিব পাৰোঁ, দেন addition of integers are under commutative property. Commutative property যদি হয় তেনেকুৱা। এতিয়া আমি চাই লওঁ যিকোনো এটা এক্সাম্পল। মই ছাপ'জ 2 + 3 দিলোঁ, এৰ ভেলু 2 ল'লোঁ, বিৰ ভেলু 3। ইয়াক যদি মই এক্সচেঞ্জ কৰি দিওঁ 3 + 2, ইয়াতে ৰিজাল্টটো 5, ইয়াতো ৰিজাল্টটো 5। তাৰমানে এডিশ্যনৰ ক্ষেত্ৰত কমুটেটিভ প্ৰপাৰ্টিটো ফ'ল' কৰে। এতিয়া আমি সাবট্ৰেকশ্যনৰ ক্ষেত্ৰত চাম। সাবট্ৰেকশ্যন অফ ইণ্টিজাৰ্ছ আৰ আণ্ডাৰ কমুটেটিভ অৰ নট। যদি মই সাবট্ৰেকশ্যন কৰি চাওঁ, if A and B are two integers, if A minus B equal to যদি মই B minus A লিখিব পাৰোঁ, if A minus B equal to B minus A, then subtraction of integers are under commutative property. এতিয়া আমি এক্সাম্পল ধৰি চাওঁ। আগৰ এক্সাম্পলটো মই ছাপ'জ 3 - 2 কৰিলোঁ, ৰিজাল্টটো কি পাম? 1। কিন্তু মই যদি 2 - 3 এক্সচেঞ্জ কৰিলোঁ তাৰ পজিশ্যনটো, তেতিয়া -1 পাম। এতিয়া ইকুৱেল নহয়। তাৰমানে সাবট্ৰেকশ্যন of integers are not under commutative property.
তাৰ মানে সাবট্ৰেকশ্যনৰ ক্ষেত্ৰত কমোডেটিভ প্ৰপাৰ্টিটো ফলো নকৰে। এতিয়া নেক্সট চাম এছ'চিয়েটিভ প্ৰপাৰ্টি। এছ'চিয়েটিভ প্ৰপাৰ্টিৰ কাৰণে 3টা নম্বৰ ল'ব লাগিব। এছ'চিয়েটিভ property. If A, B and C are 3 integers, structure মনত ৰাখিব। if শব্দটো আকৌ মই ইউজ কৰিছোঁ। if মই যদি দুটাত ব্ৰেকেট দিওঁ 3 নম্বৰটো এক্সট্ৰাকৈ ৰাখোঁ, এবাৰ যদি ফাৰ্ষ্টটো এক্সট্ৰাকৈ ৰাখোঁ আৰু বাকী দুটা যদি মই ছেপাৰেটলি ৰাখি কিনে যদি ৰিজাল্টটো চাওঁ এডিশ্যনৰ ক্ষেত্ৰত, আৰু যদি ৰিজাল্টটো যদি ইকুৱেল হয়, দেন এডিশ্যন অফ ইন্টিজাৰ্ছ are under associative property। তাৰমানে সেইটো ফ'ল' কৰা বুলি ক'ম। এতিয়া আমি এক্সাম্পল লৈ চাব পাৰোঁ। এৰ ভেলুটো 2 লোৱা, যিকোনো ইণ্টিজাৰ ল'ব পাৰা, -3 ল'ব পাৰা, চি ইকুৱেল টু এগেইন মই 1 ল'লোঁ। এতিয়া মই LHS কৰি চাম, লেফ্ট হেণ্ড ছাইডটো কৰি চাম। A + B + C, এৰ ভেলু 2, বিৰ ভেলুটো -3 আৰু চিৰ ভেলু 1, -1 + 1, ৰিজাল্টটো 0। RHS কৰি চাওঁ। RHS A + B + C, এই মানে লৈছিলোঁ 2 + -3 + 1, 2 - 2, ৰিজাল্টটো 0। তাৰমানে এডিশ্যনৰ ক্ষেত্ৰত যিকোনো ইণ্টিজাৰ নম্বৰ যদি তুমি লোৱা এছ'চিয়েটিভ প্ৰপাৰ্টি ফ'ল' কৰিব। এজ এ নোট লিখি থ'ব পাৰা। চ' এডিশ্যন অফ ইণ্টিজাৰ্ছ, এইবিলাক লিখি ল'ব পাৰা। খুব ইম্পৰ্টেণ্ট প্ৰপাৰ্টি হয়। ক্লাছ 7, 8 বুলি কথা নাই, এইটো আমাৰ মেথছৰ প্ৰপাৰ্টিবিলাক জনাটো খুবেই প্ৰয়োজনীয়। এডিশ্যন অফ ইণ্টিজাৰ্ছ are under associative property। এতিয়া আমি সাবট্ৰেকশ্যনত চাব পাৰোঁ। সাবট্ৰেকশ্যনৰ ক্ষেত্ৰত ইফ মই আকৌ ষ্ট্ৰাকচাৰটো এনেকৈ দিম, মাইনাছত দিম, A - B - C ইকুৱেল যদি মই কি লিখিব পাৰোঁ, A - B - C যদি ব্ৰেকেটত লিখিব পাৰোঁ, আৰু যদি এইটো লিখিব পাৰোঁ ইফ, দেন they are under associative property। এতিয়া আমি লিখি চাওঁ। এৰ ভেলু আমি ছাপ'জ 3 ল'লোঁ, বিৰ ভেলু ছাপ'জ 2 ল'লোঁ, আৰু চিৰ ভেলু 1 ল'লোঁ। A - B - C কৰি চাওঁ। 3 - 2 - 1, 1 - 1 0। RHS কৰি চাওঁ। A - B - C, A মানে কিমান ধৰিছোঁ 3, 2 - 1, 3 - 1 = 2। ইকুৱেল পাইছোঁ নেকি? ইকুৱেল আমি পোৱা নাই। তাৰমানে সাবট্ৰেকশ্যন অফ এডিশ্যনছ are not under associative property। চ' আমি কি লিখিম? সাবট্ৰেকশ্যন of integers are not under associative property। associative property ফ'ল' নকৰে। চ' আমি এই 4টা প্ৰপাৰ্টি গম পালোঁ। নেক্সট আৰু 2টা প্ৰপাৰ্টি আছে, এই 2টা খুবেই ইম্পৰ্টেণ্ট। এটা আছে এডিটিভ আইডেণ্টিটি। এডিটিভ আইডেণ্টিটি any integer number, when at
with 0, then the result will the integer number. যিকোনো ইন্টিজার নাম্বার আমি এড কৰিলে আমি রেজাল্টটো কি পাম ইন্টিজার নাম্বারে পাম যিকোনো -2 + 0 -2 3 + 0 3 4 + 0 4 যিকোনো ইন্টিজার নাম্বারে আমি এড কৰিলে কি পাম ইন্টিজার নাম্বাৰটোৱে পাম এটো এডিটিভ আইডেন্টিটি বুলি কয় নেক্সট এডিটিভ ইনভার্স সো আৰু এটা পইণ্ট তোমালোকে মনত ৰাখিবা 0 কি বুলি কোৱা হয় 0 is the additive identity for whole numbers. এইটো পইণ্ট মনত ৰাখিবা 0 টো কি হয় এডিটিভ আইডেন্টিটি হয় হোল নাম্বাৰছ বিলাকৰ কাৰণে নেক্সট এডিটিভ ইনভাৰ্স additive inverse additive inverse তো কি হয় যিকোনো এটা ইন্টিজার নাম্বারক যদি তার যদি প্লাস থাকে আমি তার অপোজিট সিম্বলৰ নাম্বাৰৰ লগত সাম কৰিলে হলে 0 পাম যেনে -5 ইয়াৰ এডিটিভ ইনভার্স কি হ'ব 5 জাস্ট সিম্বলটো চেঞ্জ কৰি দিলে বা উল্টাকৈ তুমি এনেকৈ ক'ব পাৰিবা যে এটা নাম্বাৰ যদি পজিটিভ হয় সেই সেম নাম্বাৰৰ নেগেটিভৰ লগত যদি সাম কৰা রেজাল্টটো 0 পাবা সো এডিটিভ ইনভার্সটো খুবই ইম্পর্টেন্ট পজিটিভ থাকিলে নেগেটিভ লিখিলে হ'ল যেনে 3 এডিটিভ ইনভার্স কি হ'ব -3 এই 6টা প্ৰপাৰ্টি তোমালোকে সেকেন্ড চেপ্টাৰটোৰ কাৰণে খুবই প্ৰয়োজনীয় সো আজিৰ এই ভিডিঅ'টোত মই অকল প্ৰপাৰ্টি বিষয়ে আলোচনা কৰিলোঁ নেক্সট ভিডিঅ'ত মই এক্সাৰসাইজ 1.2 গোটেইকেইটা কুৱেশ্যন ধুনীয়াকৈ বুজাই সলভ কৰাই দিম সো যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰক সাবস্ক্ৰাইব কৰক আৰু মোৰ চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰক থেংক ইউ